অসমৰ জনপ্ৰিয় অভিনেত্ৰী উপন্যা ৰাজগুৰুৰ খবৰটো পালেনে? হঠাতে আহিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী উপন্যা ৰাজগুৰুৰ এটা অতি বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী উপন্যা ৰাজগুৰুৰ অভিনয় কেনেকুৱা পায়। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু-বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী উপন্যা ৰাজগুৰুৱে দিলে এক ভাল খবৰ। বহুদিনৰ অনুৰাগীৰ অপেক্ষাৰ যেন অৱসান ঘটিল। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী উপন্যা ৰাজগুৰুৰ ভাল খবৰটো হ'ল যে তেওঁ 2025-26 নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ লগত চুক্তিবদ্ধ হৈছে। বন্ধু-বান্ধৱীসকল, খবৰটো জানিবলৈ আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।